2017 চনৰ আগে পিছে যিসকলে শিক্ষকৰ নিযুক্তি পাইছিলে আৰু যদি আপোনালোকৰ বিশেষকৈ যদি LP স্কুলত শিক্ষকৰ নিযুক্তি পাইছিলে আৰু যদি আপুনি ME স্কুলৰ লগত যিটো এডজাষ্ট বুলি কোৱা হয়, যদি এমালগেমেশ্যন বুলি কোৱা হয়, যদি আপুনি এমালগেমেশ্যন হৈছিলে আপোনাৰ স্কুলখন বা আপোনাৰ পদটো, কিন্তু তেতিয়াৰ পৰা আজিলৈকে কিন্তু আপোনালোকৰ যিটো দৰমহা, সেই দৰমহাটো যিটো ME স্কুলৰ শিক্ষকে যিটো দৰমহা পায়, সেই দৰমহাটো আপোনালোকে নাপায়। বিশেষকৈ LP স্কুলৰ শিক্ষকসকলে আপোনালোকৰ কাৰণে বহুত বেছি এটা ভাল খবৰ। সেই সমস্যাটো সমাধান হ'বলৈ গৈ আছে। বহুদিনৰ এটা আশা, বহুদিনৰ এটা দাবী পূৰণ হ'বলৈ গৈ আছে। যিসকলে LP স্কুলৰ টিচাৰ ME স্কুলত কৰি আছে, কিন্তু ME স্কুলৰ সমপৰ্যায়ৰ দৰমহা নাপায় এমালগেমেশ্যন হোৱাৰ পাছত, সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে সমকামৰ সমমৰ্যাদাৰ অৰ্হতা সম্পন্ন স্নাতক পদলৈ উন্নীত কৰাৰ দাবী 2017 চন বা তাৰ পৰৱৰ্তী সময়ত শিক্ষা ক্ষেত্ৰ আঁচনিৰ জৰিয়তে বহু প্ৰাথমিক বিদ্যালয়ৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত কৰা হ'ল, যদিও আজি পৰ্যন্ত প্ৰাথমিক শিক্ষকসকলে স্নাতক শিক্ষক বা মাধ্যমিক শিক্ষকৰ মৰ্যাদা পোৱা নাই। মূল কথাটো আপোনালোকে হয়তো বুজি পাইছেই। আৰু এই যিটো সমস্যা, এই সমস্যা সমাধান কৰিবৰ কাৰণে 4 জুলাই তাৰিখেই বিত্তমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সন্থাৰ ফালৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰিছে যে বৰ্তমান যি আচলতে 7,400 যিটো গেট পে পাই আছে প্ৰাথমিক শিক্ষকসকলে, সেই প্ৰাথমিক শিক্ষকসকলৰ যদি ME স্কুলত এডজাষ্টমেণ্ট হৈছে স্কুলখন, তেতিয়াহ'লে তেওঁলোকৰ গেট পে'টো 8,700 কৰিব লাগে বুলি সেইটো দাবী উত্থাপন কৰিছে। আৰু শেষত আপোনালোকে দেখিবলৈ পাব যে লিখিছে যে শিক্ষামন্ত্ৰীয়ে অতি সোনকালে এই সমস্যাটো সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে আৰু কমন ছাৰ্ভিচ ৰুলৰ জৰিয়তে উক্ত সমস্যাৰ সমাধান কৰিবৰ কাৰণে এটা আশ্বাস প্ৰদান কৰিছে। বহুত বেছি ভাল খবৰ। যিসকলে নেকি দৰমহা বৃদ্ধিৰ কাৰণে দাবী উত্থাপন কৰি আহিছে, তেওঁলোকে বিশেষকৈ প্ৰাথমিক শিক্ষকসকলে যে তেওঁলোকৰ স্কুলখন ME স্কুলৰ লগত এডজাষ্টমেণ্ট হ'ল, কিন্তু দৰমহাটো বৃদ্ধি হোৱা নাছিলে। বহুদিনীয়া এটা যিটো দাবী বা উত্থাপন, দাবী বা আশা, সেইটো সমাধান হ'বলৈ গৈ আছে। আৰু কাৰ এনেকুৱা স্কুল হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাব। অতি সোনকালে এই সমস্যাটো সমাধান হ'ব, কাৰণ এইটো সমস্যা সমাধান হ'ব লাগে। কাৰণ তেওঁলোকে ইয়াত দেখিব যে যিটো মেট্ৰিকৰ যিটো ডিউটি, সেই মেট্ৰিকৰ ডিউটি পৰ্যন্ত তেওঁলোকে কৰিছে, বা আন শিক্ষকসকলে যিটো যেনেকৈ ক্লাছটো কৰিছে। কিছুমানে হয়তো LP স্কুলৰ টিচাৰক তেওঁলোকে যদি স্নাতক পাছ কৰিছে, তেতিয়াহ'লে তেওঁলোকক যিটো ME স্কুলৰ শিক্ষকৰ ME স্কুলৰ যিটো পাঠদান, সেই পাঠদান কৰিবলৈ কিছুমান স্কুলত তেওঁলোকক ব্যৱহাৰ কৰে। গতিকে দৰমহা বৃদ্ধিৰ কাৰণে যিটো উত্থাপন কৰি আহিছিলে, অতি সোনকালে সমস্যা সমাধান হ'বলৈ গৈ আছে। যিটো বাতৰি প্ৰকাশ পালে বা যিটো অফিচিয়েল খবৰ, সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে লাইক এটা কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষতে থকা ছাবস্ক্ৰাইব বাটনটো চুই পেলাই ন'টিফিকেশ্যন অল কৰি থ'ব। সকলো ইনফৰ্মেশ্যন আপোনালোকলৈ যাব। ধন্যবাদ।